পুনৰবাৰ স্বাগতম জনাইছো বাতৰি মাজলৈ উভতিছো আৰু অসম চুক্তি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য দফা 6ক লৈ কমিটিয়ে যিখিনি পৰামৰ্শ আগবঢ়াইছিল সেই পৰামৰ্শবোৰ কাৰ্যত যেতিয়া কাৰ্যকৰী বা ৰূপায়ণৰ ক্ষেত্ৰত তাত তেওঁ ৰূপায়ণ কৰিব নোৱাৰি বুলি বা অসম্ভৱ বুলি এটা মন্তব্য কৰিছে আৰু স্বাভাৱিকতে এই মন্তব্যৰ পিছত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম চুক্তি সন্দৰ্ভত পুনৰ সৰব হৈ পৰিছে মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে সদৌ অসম ছাত্ৰ সন্থা কিন্তু পূৰ্বৰ মন্ত্ৰীগৰাকীৰ এটা ভাষ্যলৈ আপোনালোক লৈ যাবলৈ বিচাৰিছিলো অসম চুক্তি বা 6 নম্বৰ দফা সন্দৰ্ভত এটা তেওঁ মন্তব্য এটা কৰিছিল ইয়াত পূৰ্বৰ অৱশ্যে তেওঁৰ ভাষ্য সেয়া এই মুহূৰ্তত শুনাবলৈ লম কমিটিখনে ৰিকমেণ্ডেশ্যন দিয়াৰ পিছত ইয়াৰ গোটেই ৰিকমেণ্ডেশ্যনখিনি সংবিধানৰ 371 নম্বৰ ধাৰাত ইয়াক সন্নিৱিষ্ট কৰিব লাগে যাতে এই লিগেল চেলেঞ্জৰ ওপৰত থাকে আইনী প্ৰক্ৰিয়াই যাতে এইখিনিক চেলেঞ্জ কৰিব নোৱাৰে তাৰ কাৰণে এই গোটেই ৰিকমেণ্ডেশ্যনখিনিক আৰ্টিকল 371 যেনেকৈ ছিকিম নাগালেণ্ডৰ কাৰণে বিশেষ প্ৰাৱধান আছে সংবিধানত সেই আৰ্টিকল 371ৰ অন্তৰ্ভুক্ত কৰিব লাগে মৌলিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই দিশতো সন্মত হৈছিল যে কমিটিয়ে যদি ৰিকমেণ্ডেশ্যন কৰে যে অল দিছ শুড বি পাৰ্ট অফ আৰ্টিকল 371 অফ দ্য কনষ্টিটিউশ্যন তেতিয়া ভাৰত চৰকাৰে সেই দিশতো বিবেচনা কৰিবলৈ সাজু আছে কিন্তু কমিটিখনে সেই বিষয়ে ৰিকমেণ্ডেশ্যন কৰিব লাগিব আৰু এয়া আছিল মন্ত্ৰীগৰাকীৰ পূৰ্বৰ ভাষ্য যে আৰ্টিকল 371ৰ অধীনত কিবা হাল হলনি কৰিব পৰা যায় নেকি আইনে সেই ধৰণৰ অনুমতি দিব নেকি কনষ্টিটিউশ্যনে সেই ধৰণৰ কিবা সুবিধা ৰাখিছে নেকি পুনৰবাৰ সংযুক্ত হৈছো নিউজ ৰুমৰ পৰা আমাৰ সাংবাদিক তপন তালুকদাৰৰ সৈতে তপন তালুকদাৰ আপোনাৰ পৰা অধিক জানিবলৈ বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আপুনি শুনিছে আমি পুনৰ যাম আপোনাৰ ওচৰলৈ কিন্তু এই মুহূৰ্তত যাবলৈ বিচাৰিছো আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ ওচৰলৈ বলেন ভট্টাচাৰ্য মন্ত্ৰীগৰাকীৰ পূৰ্বৰ এটা ভাষ্য আছিল আৰু আজি মন্ত্ৰীগৰাকীৰ এটা স্থিতি তেওঁ স্পষ্ট কৰি দিছে যে অসম চুক্তি 6 নম্বৰ দফা যি পৰামৰ্শ আগবঢ়াইছিল কমিটিখনে সেই উচ্চস্তৰীয় কমিটিৰ পৰামৰ্শখিনি ৰূপায়ণৰ ক্ষেত্ৰত অসম্ভৱ বুলি তেওঁ মন্তব্য কৰিছে চাওক ৰাজ্যত কা আন্দোলনৰ যি ভয়াৱহতা বা কা আন্দোলন যি সময়ত ৰাজ্যত দেখিব পোৱা গৈছিলে যে এক জংগী আন্দোলন ৰূপে গঢ়ি তুলিছিলে আৰু সেই সময়ছোৱাতে আচলতে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে এই আন্দোলন প্ৰশমিত কৰাৰ কাৰণে শেহতীয়াকৈ দেখিব পোৱা গৈছে 6 নং দফা কাৰ্যকৰীকৰণ কমিটিখন গঠন কৰা হৈছিলে আৰু সেই কাৰ্যকৰীকৰণ কমিটিখনে দাখিল দিয়া প্ৰতিবেদনলৈকে অপেক্ষা কৰি আছিল আৰু সেই সময়ত যদি আমি চাবলৈ যাওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি সেই সময় বৰ্তমানৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধীৰ অপেক্ষাৰে সেই সময়ত জনতাক আক্ষেপেৰে কৈছিলে যে কেতিয়া প্ৰতিবেদনখন তেখেতসকল প্ৰতিবেদন সমিতিয়ে দাখিল কৰিব তালৈ অপেক্ষা চাই আছে আৰু যদি সেই প্ৰতিবেদন সমিতিয়ে দাখিল কৰে প্ৰতিবেদনখন তাৰ পিছতে তেখেতসকলে আখৰে আখৰে সেই সমূহ পালন কৰিব তথা কাৰ্যকৰী কৰিব বুলি আচলতে জনতাক সেই সময়ত আস্থা ভোজন কৰিছিলে আৰু দেখিব পোৱা গৈছিল আৰু যি সময়ত প্ৰতিবেদন দাখিল কৰা হৈছিলে সেই সময়ৰ পৰাও কিন্তু কোৱা হৈছিলে যে প্ৰায় 2টা দিন পূৰ্বলৈকে যে এই গোটেই পুংখানুপুংখভাৱে বিশ্লেষণ কৰি থকা হৈছে প্ৰতিবেদনখন আৰু তাৰ পিছতে তেখেতসকলে কাৰ্যকৰী ৰূপ দিব কিন্তু শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ধৰণৰ ভাষ্যই প্ৰক্ৰিয়াতে ৰাজ্য চৰকাৰখনে প্ৰতিবেদনখন কি ৰূপত জনতাক বা কি ৰূপত আচলতে কাৰ্যকৰী কৰিব বিচাৰিছে সেয়া কিন্তু এই মুহূৰ্তত স্পষ্ট হৈছে এই মুহূৰ্তত দেখিব পোৱা গৈছে যে ৰাজ্যৰ কেইবাটাও দল সংগঠনে এই মুহূৰ্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো ৰাইজৰ দলৰ হতে আৰু ৰাইজৰ দলত উপস্থিত আছে ভাস্কৰী শইকীয়া মনে পনে এই বিষয়টো প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আৰু জানিব বিচাৰিম যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিদৰে আচলতে তেখেতৰ এই ধৰণৰ মন্তব্যই কি হ'ব বিচাৰিছে জনতাক আচলতে কোন দিশে আগুৱা বিচাৰিছে বা অসমৰ কাৰণে যিখন আচলতে কৈ থকা হৈছে অসম চুক্তি ৰূপায়ণৰ কাৰ্যকৰীকৰণ সমিতিয়ে দাখিল কৰা এই প্ৰতিবেদনখন আচলতে ৰূপৰ সফলতা আচলতে পাবনে অসমে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ 6 নং দফা সমিতিৰ প্ৰতিবেদনক লৈ যি মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্যত এটা কথা অতি স্পষ্টভাৱে প্ৰকাশ পাইছে যে বিজেপি চৰকাৰ কোনো পধ্যেই অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত নাই আমি দেখা পাইছিলোঁ যে যেতিয়া কা আন্দোলন তীব্ৰতৰ ৰূপ পাইছিলে তেতিয়াই তেখেতসকলে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা হ'ব বুলি তেখেতসকলে অসমৰ মানুহক আভুৱা ভৰি এখন সমিতি গঠন কৰি দিছিল স্বয়ং গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিশ্ৰুতি দিছিল যে দাড়ি কমা হেৰফেৰ নোহোৱাকৈ এই কমিটিৰ প্ৰতিবেদন পোৱাৰ লগে লগে তেখেতসকলে কাৰ্যকৰী কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এই সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব কিন্তু আমি দেখা পালোঁ যে এই সমিতিৰ প্ৰতিবেদন আজিলৈকে দিল্লী নাপালেগৈ আমি দেখা পালোঁ যে সমগ্ৰ অসমৰ আৱেগক লৈ জড়িত সমগ্ৰ অসমৰ ভৱিষ্যতক লৈ জড়িত এই গোটেই বিষয়টোক লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু
দিছপুৰৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে সম্পূৰ্ণভাৱে লৰা ধেমালি কৰিলে, সম্পূৰ্ণভাৱে অসমবাসী ৰাইজক তেখেতসকলে প্ৰতাৰণা কৰিলে। গতিকে ইয়াৰ পাছত এটা কথা নিঃসন্দেহে ক'ব পাৰি যে বিজেপি চৰকাৰ কোনোপধ্যেই অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত নাই। কাৰণ অসম চুক্তিৰ 6 নং দফাৰ যিখন প্ৰতিবেদনত সেইখন আমি কৈছিলোঁ যে সাংবিধানিক ৰক্ষা কৱচ, যি সাংবিধানিক ৰক্ষা কৱচ যে অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ, যি অসম চুক্তিৰ এই প্ৰতিবেদন কাৰ্যকৰী হোৱা হ'লে অসমীয়া মানুহৰ অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সমগ্ৰ ভৱিষ্যতটো সুৰক্ষিত হৈ থাকিল সাংবিধানিক ৰক্ষা কৱচৰ জৰিয়তে। কিন্তু আমি দেখা পাইছোঁ যে আমাক এই সাংবিধানিক ৰক্ষা কৱচৰে সুৰক্ষিত কৰিবলৈ বিজেপি চৰকাৰ কোনোপধ্যেই ইচ্ছুক নহয়। কাৰণ তেখেতসকল এতিয়া সম্পূৰ্ণৰূপে অবৈধ বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ পক্ষত তেখেতসকলে অৱস্থান গ্ৰহণ কৰিছে আৰু সেইকাৰণে তেখেতসকল অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত নাই। এইটো কথা অতি স্পষ্টভাৱে প্ৰকাশ পাইছে। গোটেই বিষয়টো যদি চাবলৈ যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে প্ৰতিবেদন যেতিয়া গ্ৰহণ কৰিছিলে সেই সময়ৰ পৰা কোৱা হৈছিলে যে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা হৈছে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত দাখিল কৰা হৈছে, সেয়াও আচলতে হৈ নুঠিল বাস্তৱ ক্ষেত্ৰত। আৰু তাৰ পিছত এই ধৰণৰ প্ৰতিক্ৰিয়া, এয়া আচলতে ঔপচাৰিককৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰে যে সদিচ্ছা নাই অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনখন কাৰ্যকৰী কৰিবলৈ তেখেতসকলৰ যে সদিচ্ছা নাই, সেয়াই আচলতে আত্মপ্ৰকাশ পাইছে নেকি শেহতীয়াভাৱে? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিশ্ৰুতি দিছিলে। আমি দেখা পাইছোঁ যে সেই সময়ত তেখেতৰ প্ৰতিশ্ৰুতি দিছিল যে অসম চুক্তিৰ 6 নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰা হ'ব আৰু অসম চুক্তিৰ 6 নং দফা সমিতিৰ প্ৰতিবেদন যদি কাৰ্যকৰী কৰা হয় কাই মাতি আনিব পৰা বিপদবিলাক তেখেতসকল নোহোৱা হ'ব বুলি অসমীয়া মানুহক আভুৱা ভাৰিছিলে। কিন্তু শেহতীয়াকৈ আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গোটেই বিষয়টোক লৈ কোনো ধৰণৰ তেখেতৰ সদিচ্ছা নাই, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাই, আৰু আটাইতকৈ ডাঙৰ কথা যে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ আটাইতকৈ মূল দায়িত্বটো থাকিলেহেঁতেন কেন্দ্ৰীয় চৰকাৰখনৰ। কাৰণ এইটো অসম চৰকাৰৰ বিষয় নাছিল, এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় আছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বিষয়টোক তিল মানুহ গুৰুত্ব প্ৰদান কৰা নাই। তেখেতসকলে কেৱল অসমলৈ আহিলে অসমৰ মানুহক কয় যে অসম চুক্তিৰ 6 নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰা হ'ব, অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰা হ'ব। অসমলৈ আহিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এ ফৰ আছাম, অসম আধুনিক ভাৰতৰ বিকাশৰ ইঞ্জিন, এনেধৰণৰ বিভিন্ন ধৰণৰ তেখেতসকলে কথা কৈ যায়। কিন্তু অসমৰ পৰা গৈ দিল্লী গৈ পোৱাৰ পিছত তেখেতসকলে সম্পূৰ্ণৰূপে অসমৰ কথা পাহৰি যায়। আৰু তেখেতসকলে চাগে এতিয়া পাহৰিয়ে গ'ল যে অসম চুক্তিৰ 6 নং দফা সমিতিৰ প্ৰতিবেদনক লৈ তেখেতসকলে কি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল সেই কথা চাগে তেখেতসকলে পাহৰিয়ে গ'ল। পুনৰ আহিম, দুটা আৰু প্ৰশ্ন আছে। কিন্তু তপন তালুকদাৰ, আপুনি ইয়াৰ পূৰ্বৰ হিমন্ত বিশ্ব শৰ্মাৰ যি এটা স্থিতি আছিল বা তেতিয়া তেওঁৰ যি ষ্টেণ্ড আছিল সেই সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে, আৰ্টিকেল 371ৰ কথা উল্লেখ কৰা হৈছিল, সেই তেওঁৰ ভাষ্যত সেইখিনি কথা তেওঁ কৈছিল কি প্ৰভিজন থাকিব পাৰে। আৰু যিখন কমিটি আছিল তাত লিগেল এক্সপাৰ্ট, আইনী বিশেষজ্ঞ বহুকেইগৰাকী আছিল, যিখন কমিটি বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া হৈছিল। তপন তালুকদাৰ, হয়, বিপ্লৱ শৰ্মাৰ দৰে মানুহ কমিটিৰ নেতৃত্বত আছিলে। তাৰপিছতো যদি কোনোবাই কয় যে এইখনত আইনী প্ৰব্লেম আছে, এই কথাটো মানে হাঁহি উঠা কথা। 2 নম্বৰ কথা, চৰকাৰৰ হাতত যেতিয়া প্ৰতিবেদনখন পঢ়িছিলে তেওঁলোকে তেতিয়া এই কথাটো গম পাইছিল আৰু তেতিয়াই তেওঁলোকে এটা ব্যৱস্থা ল'ব লাগিছিলে। চৰকাৰে কি কৰিব লাগিছিল, যদি আইনগতভাৱে সমস্যা আছে তেতিয়াহ'লে কমিটিৰ লগত পুনৰ বহি তেওঁলোকে সমস্যাটোৰ সমাধান কৰিব লাগিছিল যে ইয়াক আইনী ভেলিডিটি কেনেকৈ দিব পৰা যায়, সেই ব্যৱস্থা কৰি খিলঞ্জীয়াক ৰক্ষা কৱচ দিয়াৰ ব্যৱস্থা কৰাটো উচিত আছিল। তাকে নকৰি মুখ্যমন্ত্ৰী মনে মনে থাকিল, বিত্তমন্ত্ৰী মনে মনে থাকিল, কেন্দ্ৰীয় চৰকাৰ মনে মনে থাকিল। এনে এটা পৰিস্থিতিত আছুৱে যোৱা বছৰ আগষ্ট মাহত প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল, কিন্তু তাৰ পাছতো কোনো কাম আগ নাবাঢ়িল। ৰাজ্য চৰকাৰে ক'লে যে প্ৰতিবেদনখন আমি কেন্দ্ৰক দিম বা দিছোঁ, কিন্তু এটা সময়ত সংসদৰ পৰা গম পোৱা গ'ল প্ৰতিবেদনখন ৰাজ্য চৰকাৰৰ হাততেই আছে। আৰু শেষ মুহূৰ্তত তেওঁলোকে কৈছিলে যে কেন্দ্ৰীয় চৰকাৰৰ আইন লিগেল সেলে গোটেই প্ৰতিবেদনখন চাই আছে, তেওঁলোকৰ পৰামৰ্শৰ পিছতহে গোটেই কথাখিনি স্পষ্ট কৰিব পৰা হ'ব। কিন্তু শেষ মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই এইটো কৈ দিলে যে এইটো অসম্ভৱ, আইনৰ অধীনত এই কামটো কৰিব পৰা নাযাব। গীতাশ্ৰী, হয়, ইয়াৰ পূৰ্বৰ আচলতে পুনৰবাৰ সেই ভাষ্য আগবঢ়াবলৈ বিচাৰিম। হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বতে তেওঁৰ কি স্থিতি আছিল সেই ভাষ্য যদি আমি পুনৰ প্লে কৰিব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত আৰ্টিকেল 371ৰ উদ্ধৃতি দি যিখিনি কথা উল্লেখ কৰিছিল, তেওঁৰ সেই তেওঁৰ সেই ভাষ্য পুনৰবাৰ আমি যদি প্লে কৰিব পাৰোঁ, আমি সেয়া প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ। কমিটিখনে ৰিকমেণ্ডেশ্যন দিয়াৰ পিছত ইয়াৰ গোটেই ৰিকমেণ্ডেশ্যনখিনি সংবিধানৰ 371 নম্বৰ ধাৰাত
ইয়াক সন্নিবিষ্ট কৰিব লাগে যাতে এই লিগেল চেলেঞ্জৰ ওপৰত থাকে আইনী প্ৰক্ৰিয়াই যাতে এইখিনিক চেলেঞ্জ কৰিব নোৱাৰে তাৰ কাৰণে এই গোটেই ৰিকমেণ্ডেশ্যনখিনিক আৰ্টিকল 371 যেনেকৈ ছিকিম নাগালেণ্ডৰ কাৰণে বিশেষ প্ৰাৱধান আছে সংবিধানত সেই আৰ্টিকল 371ৰ অন্তৰ্ভুক্ত কৰিব লাগে মৌলিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই দিশতো সন্মত হৈছিল যে কমিটিয়ে যদি ৰিকমেণ্ডেশ্যন কৰে যে অল দিছ শুড বি পাৰ্ট অফ আৰ্টিকল 371 অফ দ্য কনষ্টিটিউশ্যন তেতিয়া ভাৰত চৰকাৰে সেই দিশতো বিবেচনা কৰিবলৈ সাজু আছে কিন্তু কমিটিখনে সেই বিষয়ে ৰিকমেণ্ডেশ্যন কৰিব লাগিব তপন তালুকদাৰ কমিটিয়ে যদি ৰেকমেণ্ডেশ্যন দিয়ে অৰ্থাৎ কমিটিয়ে যদি পৰামৰ্শ আগবঢ়ায় আৰু 371ৰ অন্তৰ্গত কৰিবলৈ সাজু আছে বা সেই ধৰণৰ এটা সদিচ্ছা আছে কেন্দ্ৰৰ বুলি তেওঁ এটা সময়ত স্পষ্ট কৰিছিল কিন্তু আজি তেওঁৰ এই এটা বিপৰীত স্থিতি দেখা গৈছে বিপৰীত স্থিতি বা ক'বলৈ গ'লে তেওঁ এক প্ৰকাৰ অসম্ভৱ বুলিয়ে কৈ দিছে 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ যি প্ৰতিবেদন সেয়া কাৰ্যত ৰূপায়ণ কৰা হয় সেইটোৱে খুব আচৰিত কথা যে যেটো সময়ত হিমন্ত বিশ্ব শৰ্মাই নিজেই এটা সময়ত কৈছিলে যে কমিটিয়ে পৰামৰ্শ দিলে আমি এইখিনি কৰিবলৈ সাজু আছো কিন্তু এই মুহূৰ্তত তেওঁ নিজে সেই নিজৰ প্ৰতিশ্ৰুতি পাহৰি গৈছে আৰু তেওঁ কৈছে যে এইটো অসম্ভৱ আমাৰ কথা হ'ল আমাৰ ক'বলগীয়া আমি অসমবাসী ৰাইজে কি বিচাৰোঁ অসমবাসী ৰাইজে বিচাৰে আমাৰ সাংবিধানিক ৰক্ষা কৱচ এতিয়া কথা হ'ল সেইখিনি ৰক্ষা কৱচ দিয়াটো চৰকাৰৰ দায়িত্ব আৰু সেইকাৰণেই চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা প্ৰকাশ কৰি বিজেপিৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁলোকক শাসনলৈ আনিছিল কিন্তু এতিয়া কথা হৈছে আৰ্টিকল 371ৰ অধীনত যদি আনিব লগা হয় এই কামটো কৰিব কোনে হিমন্ত বিশ্ব শৰ্মাই খুব তৰলভাৱে কৈছে যে সুপ্ৰিম কোৰ্টক উলংঘা কৰি আমি এইটো কাম কৰিব নোৱাৰোঁ এতিয়া কমিটিয়ে সুপ্ৰিম কোৰ্টক গৈ সন্মান কৰক সুপ্ৰিম কোৰ্টক সন্মান কৰা কামটো কমিটিৰ নহয় সুপ্ৰিম কোৰ্টক যদি কিবা কাৰণত সন্মান কৰাব লাগে তেওঁলোকক লিগেলি ইয়াৰ গোটেই কামটো কৰিব পৰা ব্যৱস্থা এটাৰ আণ্ডাৰত আনিব লাগে তেতিয়াহ'লে সেই কামটো কৰিব লাগিব ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে মিলি সেইকাৰণে এতিয়া গোটেই পৰিঘটনাটো গোটেই প্ৰসংগটো এতিয়া অসমবাসীক মানে চৰম মিথ্যাচাৰৰ ক'বলৈ গ'লে ছবিখন আচলতে স্পষ্ট নহয় বা ৰাজ্য চৰকাৰৰ স্থিতি কি সেই সন্দৰ্ভতো যেন ছবিখন স্পষ্ট নহয় ধন্যবাদ জ্ঞাপন কৰিছোঁ তপন তালুকদাৰ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এই মুহূৰ্তত চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছতে থাকিব অধিক